নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৱাকফ সংশোধনী বিলৰ জৰিয়তে চৰকাৰে মুছলমানৰ সম্পত্তি চৰকাৰীকৰণ কৰিব বিচাৰিছে। বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি একপক্ষীয়ভাৱে ৱাকফ বিল পাছ কৰিছে। যোৱাকালিৰ দিনটো গণতন্ত্ৰৰ বাবে কলা দিন। ৱাকফ সংশোধনী বিলক লৈ বিজেপি চৰকাৰক কটাক্ষ কৰি এই মন্তব্য কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। আন এটা খবৰ, ৱাকফ বিধায়কক লৈ পুনৰ সৰব বিজেপিৰ বিধায়ক জিতু গোস্বামী। জিতু গোস্বামীয়ে কৈছে ৱাকফক লৈ দীৰ্ঘদিনে চলি অহা সমস্যাটো দূৰ হ'ল। এই বিল গৃহীত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক ধন্যবাদ জনালে জিতু গোস্বামীয়ে। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক পুনৰ গ্ৰেপ্তাৰ। এইবাৰ মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিতম সিঙক। 5 এপ্ৰিলত ৰিতমক মৰিগাঁও আদালতত হাজিৰ কৰোৱাৰ দিন ধাৰ্য কৰিছিল আদালতে। ৰহস্যজনকভাৱে 3 এপ্ৰিলতে ৰিতম সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। আন এটা খবৰ, ৱাকফ বিলক লৈ পুনৰ সৰব AIUDFৰ বিধায়ক ৰফিকুল ইছলাম। ৰফিকুল ইছলামে কৈছে গণতন্ত্ৰৰ বাবে এটা কলা দিন আছিল যোৱাকালি। বিজেপিয়ে একপক্ষীয়ভাৱে ৱাকফ বিলখন পাছ কৰিলে। এই ষড়যন্ত্ৰ বহুদিনৰ আছিল। এতিয়া আইনী যুঁজখন হ'ব। ৱাকফ সংশোধনী বিলৰ প্ৰসংগত এই মন্তব্য চৰকাৰক কটাক্ষ কৰি বিধায়ক ৰফিকুল ইছলামৰ। আন এটা খবৰ, ৱাকফ বিল গৃহীত হোৱাটো ধৰ্ম নিৰপেক্ষতাৰ পৰিপন্থী। কংগ্ৰেছে বিৰোধিতা কৰি আছে। ৱাকফ বিলৰ জৰিয়তে ধৰ্ম নিৰপেক্ষতা খৰ্ব কৰা হৈছে। ৱাকফ বিধেয়কক অসাংবিধানিক আখ্যা দি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে যে এই বিলখন পাছ কৰি বিজেপিয়ে মুছলমানৰ যি অধিকাৰ আছে সেই অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। আন এটা খবৰ, ৱাকফ বিধেয়কক লৈ সংসদত গৰজি উঠিল AIM-IMৰ নেতা আছাদুদ্দিন ওৱেইচি। ৱাকফ সংশোধনী বিধেয়কক ভাৰতৰ মুছলমানসকলৰ বিশ্বাস আৰু ইবাদতত আক্ৰমণ বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইচি। চৰকাৰে কৈছে যে এই সংশোধনীৰ ফলত মুছলমানৰ দৰিদ্ৰতা শেষ হ'ব, যিটো সম্পূৰ্ণ মিছা। ওৱেইচিয়ে কৈছে ৱাকফ বোৰ্ডৰ মনোনীত অধ্যক্ষৰ বিৰুদ্ধে কোনো আস্থা আনিব নোৱাৰিব। এইটোৱেই নেকি গণতন্ত্ৰ? ৱাকফ বা ইউজাৰ আঁতৰাই দিলে মছজিদৰ ক্ষতি হ'ব। চৰকাৰী বুলি অভিহিত মছজিদ বন্ধ থাকিব। যদি ইয়াত সংশোধনী হয় তেন্তে কেৱল প্ৰাচীন মন্দিৰবোৰহে সুৰক্ষিত হ'ব আৰু মছজিদবোৰ ভাঙি পেলোৱা হ'ব। আছাদুদ্দিন ওৱেইচিয়ে কৈছে হিন্দু, শিখ, বৌদ্ধ আৰু জৈন ধৰ্মৰ সকলো সম্পত্তিৰ নিজৰ ধৰ্মৰ বিষয়া থাকিব। তেন্তে আন কাৰোবাক কিয় ৱাকফ বোৰ্ডত অনা হৈছে? ৱাকফ বোৰ্ড হৈছে এক ধৰ্মীয় অনুষ্ঠান। আন এটা খবৰ, যোৱা 5 বছৰত 40,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছে। দেশৰ যুৱক যুৱতীসকলৰ মানসিক স্বাস্থ্য এক ডাঙৰ বিষয়। COVID-19ৰ পিছত যুৱক যুৱতীসকল যিদৰে ছ'চিয়েল মিডিয়াৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে, সেইবাবে আজি এক সংকটৰ পৰিৱেশ সৃষ্টি হৈছে। ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ যিদৰে বৃদ্ধি পাইছে, ই মানসিক চাপ, উদ্বেগ আৰু মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। এই পৰিসংখ্যা ওলাইছে যিটো যথেষ্ট চিন্তনীয়। কাৰণ যোৱা 5 বছৰত 40,000তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছে। সংসদত আজি এই কথা উত্থাপন কৰিছে সাংসদ গৌৰৱ গগৈ। আন এটা খবৰ, চীনে ভাৰতৰ মাটি দখল কৰিছে। আমেৰিকাই শুক্ল জাপি দিছে। ই ভাৰতক সম্পূৰ্ণৰূপে ধ্বংসৰ মুখলৈ ঠেলি দিব। আমি আমাৰ মাটি ঘূৰাই পাব লাগে। ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে এই সন্দৰ্ভত চীনলৈ চিঠি লিখিছে, কিন্তু ইয়া আমি চীনৰ ৰাষ্ট্ৰদূতৰ পৰাহে জানিব পাৰিছো। আমাৰ মাটিক লৈ চৰকাৰে কি কৰি আছে? আমেৰিকাৰ নতুন শুক্ল প্ৰসংগত কি কৰিব বুলিও প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ ওপৰত মুখ্যম আঘাত। 25,753গৰাকী শিক্ষক কৰ্মচাৰীৰ নিযুক্তিৰ বাতিলৰ কলকাতা উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখিছে। উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিলে এই ৰায়দান। পৰৱৰ্তী খবৰ, ৱাকফৰ সম্পত্তি মুছলমানৰ সম্পত্তি। ইয়াত কাৰো অধিকাৰ নচলিব। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আমচুৰ। 9 এপ্ৰিলত ৰাজ্যৰ লাখ লাখ মুছলমানে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। আমচুৰ সভাপতি ৰেজল কৰিম চৰকাৰে কৈছে যে ৱাকফৰ সম্পত্তি মুছলমানৰ সম্পত্তি, ইয়াত কাৰো অধিকাৰ নচলিব। কিন্তু
বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি এই ওয়াকফ বিলখন লোকসভাত পাছ কৰিছে। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীয়ে কৈছে, আমাৰ বাবে স্বাস্থ্যই হৈছে সম্পদ। খাদ্য, শিক্ষা, বাসস্থান, স্বাস্থ্যৰ পিছত সাধাৰণ মানুহৰ মৌলিক অধিকাৰ অতিকৈ জৰুৰী। এখন সুস্থ সমাজ গঢ়িবলৈ আমাৰ চৰকাৰ বদ্ধপৰিকৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰায় 748টা অত্যাৱশ্যকীয় ঔষধৰ দাম বৃদ্ধি কৰাত মই স্তম্ভিত আৰু হতাশ হৈ পৰিছোঁ। কেন্দ্ৰৰ এই একপক্ষীয় একনায়কত্ববাদী সিদ্ধান্তৰ বাবে সাধাৰণ জনতাই সমস্যাৰ সন্মুখীন হৈছে। মমতা বেনাৰ্জীয়ে কৈছে, আমাৰ চৰকাৰ স্বাস্থ্য সচেতন, গতিকে সাধাৰণ মানুহক স্বাস্থ্য সেৱা আগবঢ়াবলৈ আমি স্বাস্থ্য সাথী আঁচনি আৰম্ভ কৰিছোঁ। বিনামূলীয়া জেনেৰিক ঔষধ প্ৰদান কৰা, উচিত মূল্যৰ ঔষধৰ দোকান মুকলি কৰা, আমি প্ৰায় 30ৰ পৰা 35,000 শিশুৰ ব্যয়বহুল হৃদযন্ত্ৰৰ অপাৰেশ্যন বিনামূলীয়াকৈ কৰিছোঁ। মমতা বেনাৰ্জীয়ে কৈছে, সাধাৰণ মানুহৰ প্ৰয়োজন হোৱা ঔষধৰ দাম বৃদ্ধিয়ে ভাবিবলৈ বাধ্য কৰালে। স্বাস্থ্য বীমাৰ GST উলিয়াবলৈ কেন্দ্ৰক কেইবাবাৰো আবেদন জনাইছে যদিও কেন্দ্ৰীয় চৰকাৰে কোনো সমাধান নকৰিলে। বিজেপি চৰকাৰখনে সাধাৰণ জনতাৰ ওপৰত এটাৰ পাছত এটাকৈ আক্ৰমণ চলাইছে, কিন্তু এই আক্ৰমণ কেতিয়াও পশ্চিমবংগত হ'বলৈ দিয়া নহ'ব বুলি এক প্ৰকাৰ মোদী চৰকাৰক সকিয়নি মমতা বেনাৰ্জীৰ। আন এটা খবৰ, মহা ভূমিকম্পৰ ফলত বিধ্বস্ত হ'ব জাপান। মৃত্যু হ'ব পাৰে 3 লাখ লোকৰ, আশংকা কৰিছে জাপান চৰকাৰে। ম্যানমাৰৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 2700 হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা এতিয়াও আছে। উদ্ধাৰৰ কাম আগবাঢ়ি যোৱাৰ লগে লগে ধ্বংসাৱশেষৰ পৰা অধিক সংখ্যক নিৰ্জীৱ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এইবাৰ জাপানে বৃহৎ ভূমিকম্প আৰু ভয়াৱহ ছুনামিৰ আশংকা প্ৰকাশ কৰিছে। এই ভয়াৱহ দুৰ্ঘটনাত 3 লাখ পৰ্যন্ত লোকৰ মৃত্যু হ'ব পাৰে বুলি দাবী কৰিছে। জাপান চৰকাৰৰ এক নতুন প্ৰতিবেদনে এই বিপৰ্যয়ৰ আশংকা প্ৰকাশ কৰিছে। কোৱা হয় যে নানকাই ট্ৰাফ নামৰ সাগৰৰ তলৰ এটা অঞ্চল সেই শক্তিশালী ভূমিকম্পৰ উৎস হ'ব। ইয়াৰ ফলত লাখ লাখ লোকৰ মৃত্যু হ'ব পাৰে আৰু 1.81 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ লোকচান হ'ব পাৰে। 2024 চনত দক্ষিণ জাপানত ৰিক্টাৰ স্কেলত 7.1 ৰিক্টাৰ ভূমিকম্প হৈছিল। লগতে সেৱাত ভয়ংকৰ দুৰ্যোগৰ খবৰ আহিছিল, কিন্তু স্তৰটো ভয় কৰাতকৈও কম আছিল। এক নতুন প্ৰতিবেদনত দাবী কৰা হৈছে যে এইবাৰৰ ভূমিকম্প বহুত বেছি ডাঙৰ হ'ব। সঠিকভাৱে ভৱিষ্যতবাণী কৰা সম্ভৱ নহয়, কিন্তু ৰিক্টাৰ স্কেলত যদি ইয়াৰ মাত্ৰা 9ৰ ওপৰত হয় তেন্তে সৰ্বাধিক 12 লাখতকৈ অধিক লোক স্থানচ্যুত হ'ব পাৰে, যিটো জাপানৰ জনসংখ্যাৰ 10%। যদিহে ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত এই ভূমিকম্প হয় তেন্তে 2,98,000 লোকৰ মৃত্যু হ'ব পাৰে বুলি ভৱিষ্যতবাণী কৰিছে জাপান চৰকাৰে। আন এটা খবৰ, জনসাধাৰণৰ আগত দাঙি ধৰিব সম্পত্তিৰ হিচাপ। ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল যেন বহু দূৰৰ গ্ৰহৰ লোক। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত যি তথ্য দিয়া আছে তাৰ বাহিৰে সাধাৰণ মানুহৰ বাবে তেওঁলোকৰ বিষয়ে প্ৰায় কোনো তথ্য বিচাৰি পোৱাটো সম্ভৱ নহয়। কিন্তু এইবাৰ তেওঁলোকৰ কিমান সম্পত্তি আছে সেয়া সাধাৰণ জনতাই জানিব পাৰিব। আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে সৰ্বসন্মতিক্ৰমে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ওচৰত নিজৰ সম্পত্তি ঘোষণা কৰিবলৈ সন্মত হৈছে। তেওঁলোকৰ ঘোষিত সম্পত্তিৰ তথ্য উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা হ'ব। গতিকে এতিয়াৰ পৰা মাত্ৰ এটা ক্লিকতেই গম পোৱা যাব উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ কিমান সম্পত্তি আছে। ন্যায়াধীশ ভাৰ্মাৰ বিৰুদ্ধে হিচাপহীন ধনৰ অভিযোগ উত্থাপন হোৱাৰ কেইদিনমানৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। খবৰ অনুসৰি ন্যায়পালিকাত স্বচ্ছতা বজাই ৰাখিবলৈ সম্পত্তি সম্পৰ্কীয় তথ্য প্ৰকাশৰ সিদ্ধান্ত লোৱা হৈছে।